কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পক্ষী গণনা আৰম্ভ হৈছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলে পক্ষীৰ বাবে বিখ্যাত আৰু এই বিখ্যাত বনাঞ্চলখনত আজি এই পক্ষী গণনা কাৰ্যসূচী শুভাৰম্ভণি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। আৰু এই মুহূৰ্তত আমি চহলা বিলৰ পাৰত আছোঁ আৰু চহলা বিলৰ এই অস্থায়ী পক্ষী গণনা নিৰীক্ষণ যিটো কেন্দ্ৰ, এই কেন্দ্ৰত তেখেতে পৰ্যবেক্ষণ কৰিছে। আমি তেখেতে কেনেধৰণে এই ইয়াৰ যিখিনি পৰিভ্ৰমী পক্ষী, এই পক্ষীখিনি তেখেতে কি দেখিলে সেই কথা আমি জানিম, উল্লেখ কৰিব লাগিব। তাৰ পূৰ্বে তেখেতে অগৰাতলীত উপস্থিত হৈ অগৰাতলী জীপ চাফাৰী সন্থাৰ কাৰ্যালয়ৰ আজি নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। তাৰ লগতে এই পক্ষী গণনা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে কিংকবৰা বন শিবিৰৰ পৰা। আৰু এই মুহূৰ্তত আমি যিটো কিংকবৰা বন শিবিৰৰ পৰা চহলা বিল হৈ যিটো ৰঙামতীয়া বন শিবিৰলৈকে যিটো পথ, সেই পথটোৰ মূল পৰ্যটন পথটোতে আমি উপস্থিত আছোঁ। আৰু এয়া এক নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ এই বিলখনৰ পাৰত আমি উপস্থিত আছোঁ। আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সঞ্চালক প্ৰমুখ্যে পূব অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী সকলো বিষয়া তেখেতৰ সৈতে আছে। এই অস্থায়ী যিটো পক্ষী নিৰীক্ষণ কেন্দ্ৰ তাত আছে, আমি দেখুৱাইছোঁ আৰু অমৰক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। তেখেতে যথেষ্ট দূৰৰ পৰা তেখেতে এই গোটেই পক্ষী ইয়াত যিখিনি ইয়াত এতিয়া বৰ্তমান পোৱা গৈছে এইখিনি নিৰীক্ষণ কৰিছে। গতিকে তেখেতে কেমেৰা লেন্সত জুম কৰি তেখেতে চৰাইসমূহ চাবলৈ চেষ্টা কৰিছে। আমি উল্লেখ কৰিব খুজিম যে ইয়াত ধৃতৰাষ্ট্ৰ চৰাই যথেষ্ট সংখ্যক দেখা পোৱা গৈছে। ইয়াত বিভিন্ন প্ৰজাতিৰ ইয়াত মণিয়ৰী চৰাই আহে, ইয়াত শামুক ভঙা, তেলীয়া খেৰেং আদি বিভিন্ন চৰাই ইয়াত পোৱা যায়। গতিকে বিভিন্ন স্থানৰ পৰা পৃথিৱীৰ বিভিন্ন দেশৰ পৰা ইয়ালৈ চৰাইসমূহ আহে, বিশেষকৈ চাইবেৰিয়া, মংগোলিয়া আদি দেশসমূহৰ যিসমূহ শীত প্ৰধান দেশ, সেই শীত প্ৰধান দেশসমূহৰ পৰা ইয়ালৈ চৰাইসমূহ আহে। মই অমৰৰ জৰিয়তে মই দেখুৱাইছোঁ যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাইনকুলাৰৰ জৰিয়তে দূৰত থকা যিসমূহ চৰাই, এই চৰাইসমূহ চাবলৈ চেষ্টা কৰিছে। যিহেতু অগৰাতলীৰ এই চহলা বিলৰ পাৰত বনৰীয়া মহৰ জাক এটা আমি দেখিবলৈ পাইছোঁ। আৰু যাত্ৰাপথত এই যিটো পথ, এই পথটোত আমি যথেষ্ট সংখ্যক পহু আমি দেখা পালোঁ। গতিকে মহ দেখা পোৱা গৈছে। আৰু ইয়াৰ যিহেতু সময়, এই যিটো সময়ত এই সময়ত যিসমূহ ইয়াৰ কাষতে থকা যিসমূহ এশিঙীয়া গঁড়, এই গঁড়সমূহ এতিয়া বিলৰ সিটোপাৰে আছে। ইয়াত যথেষ্ট সংখ্যক চৰাই আছে, বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত পোৱা যায়। যিসমূহ অসমৰ যিসমূহ পৰিচিত চৰাই, এই পৰিচিত চৰাইসমূহৰ লগতে পৰিভ্ৰমী যিসমূহ চৰাই এই সময়ছোৱাত আহে, বিশেষকৈ নৱেম্বৰ মাহৰ শেষৰ পৰা মাৰ্চ মাহ পৰ্যন্ত এই চৰাইসমূহ ইয়াত থাকে। গতিকে এই মুহূৰ্তত আমি তেখেতৰ সৈতে তেখেতে দেখা পায় ইয়াত মহিলা বনকৰ্মীসকলৰ সৈতে কথা পাতিলে, ইয়াত বনকৰ্মীসকলৰ সৈতে মত বিনিময় কৰিছে, ইয়াৰ অভাৱ অভিযোগ তেখেতে শুনিছে। গতিকে এই কথাখিনি আমি তেখেতৰ পৰা তেখেতৰ মন্তব্য আমি জানিবলৈ চেষ্টা কৰিম। আমি বৰ্তমান উপস্থিত আছোঁ অস্থায়ী বন পক্ষী নিৰীক্ষণ কেন্দ্ৰ চহলা বিলৰ পাৰৰ। ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিহেতু পক্ষী গণনা কাৰ্যসূচী আপুনি শুভাৰম্ভণি কৰিলে, গতিকে এই ইয়াৰ যিটো সৌন্দৰ্য দেখিছে, চৰাইসমূহ দেখিছে, আপুনি কি কয়? অপূৰ্ব, মনোমোহা আৰু পৃথিৱীৰ আটাইতকৈ ধুনীয়া ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা। আমি কাজিৰঙাক লৈ অসমীয়া সমাজ গৌৰৱান্বিত, ভাৰতবৰ্ষৰ জনগণ গৌৰৱান্বিত। তেখেতে যিহেতু এক অনুভৱৰ মাজত আছে, প্ৰাকৃতিক সৌন্দৰ্যৰ তেখেতে লভিছে। আৰু অগৰাতলী বনাঞ্চলৰ চহলা বিলৰ যিটো মূল যিটো পক্ষী নিৰীক্ষণ কেন্দ্ৰ, আমি তালৈ যাবলৈ আগবাঢ়িছোঁ। বিভিন্ন ধৰণৰ মাইগ্ৰেটিং বাৰ্ড আৰু এতিয়া আমাৰ স্থানীয় মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলে ইয়াত চৰাইবিলাকৰ সংখ্যা ইয়াক বিশেষভাৱে তেওঁলোকে ছাৰ্ভে কৰি আছে আৰু কাউণ্টিং কৰিছে। ইয়াত টোটেল 100খন বিল আছে বুলি কৈছে আমাৰ ইয়াৰ ডাইৰেক্টৰে। 100খন বিলত কিমান সংখ্যক চৰাই চিৰিকটি থাকে বা ইয়ালৈ আহে, ইয়াৰ তেখেতসকলে গোটেই হিচাপটো কৰি আৰু প্ৰতি বছৰে ইয়াৰ তথ্যবিলাক ৰাজহুৱাকৈ প্ৰকাশ কৰে। আৰু মই আজি এই যিখন চহলা বিললৈ আহি পেলাই মই দেখিলোঁ যে ইয়াত একেলগে পহুও আছে, বনৰীয়া ম'হো আছে, চৰাই চিৰিকটি আছে, গড়ো আছে, হাতীও আছে, বাঘো আছে। গতিকে এই যে যিটো জৈৱ বৈচিত্ৰ্যৰ যিটো শক্তি, এই শক্তি
প্ৰতিফলন এই অঞ্চলত মই নিজ চকুৰে দেখা পাইছোঁ গতিকে ইয়াৰ অপূৰ্ব দৃশ্য এই মনোমোহা দৃশ্য মই ভাবোঁ যে আগন্তুক দিনত কহৰা বাগৰিৰ দৰে অগৰাতলিলৈকেও বহু পৰ্যটক আহিব দেশ বিদেশৰ পৰা আৰু মই আশা কৰোঁ ইয়াৰ স্থানীয় ৰাইজে মিলি আজি ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ যেনেধৰণে নিৰাপত্তা দিছে অসম চৰকাৰৰ সৈতে মিলি ইয়াৰ বাবে মই স্থানীয় ৰাইজক ধন্যবাদ জনাইছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ উঠি অহা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলক যে এই যিটো আমাৰ ৰাষ্ট্ৰীয় সম্পদ বিশ্বৰ এটা মানৱ সমাজৰ উল্লেখযোগ্য সম্পদ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা গতিকে ইয়াৰ সংৰক্ষণৰ বাবে আমি সকলোৱে দায়বদ্ধতাৰে আগন্তুক দিনত আমাৰ যিটো জাতীয় দায়িত্ব অসমৰ এটা গৌৰৱ আৰু ঠিক ৰাষ্ট্ৰীয় দায়িত্ব হিচাপে ইয়াক আমি সকলোৱে নিষ্ঠাৰে পালন কৰিব লাগিব বনকৰ্মীসকলৰ লগত দুৰ্গা বাহিনী হয়নে তো দুৰ্গা বাহিনী আমাৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অত্যন্ত গুৰুত্ব প্ৰদান কৰি আহিছে যোৱা 10 বছৰে যাৰ ফলত আজি মহিলা সমাজে বিভিন্ন কৰ্মপথাৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে তেখেতসকলে দক্ষতা সহকাৰে পাৰদৰ্শিতা দেখুৱাইছে আৰু উল্লেখযোগ্য সফলতা বুটলিছে ইয়াক লৈ পেলাই আজি ৰাজ্য ৰাষ্ট্ৰ সকলো গৌৰৱান্বিত গতিকে আমি ইয়াত দেখিলোঁ যে আমাৰ বন্যপ্ৰাণী নিৰাপত্তাৰ বাবে ইয়াত মহিলা সমাজকো বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে গতিকে বন দুৰ্গা হিচাপে তেখেতসকলে আগন্তুক দিনত নিশ্চিতভাৱে এই মানে ৰাষ্ট্ৰীয় উদ্যানৰ যিটো ইয়াৰ নিৰাপত্তাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াব তেখেতসকলৰ সৈতে মই মত বিনিময় কৰিলোঁ খুব ভাল লাগিল যাই কি নহওক মই পুনৰবাৰ এই অঞ্চলৰ সমূহ ৰাইজলৈ ধন্যবাদ জনাইছোঁ আৰু ৰাষ্ট্ৰীয় উদ্যানৰ দায়িত্বত থকা আমাৰ ইয়াৰ সঞ্চালকৰ লগতে DFO ৰেঞ্জাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ